টি20ৰ পৰা বাদ পৰিব নেকি ৰিয়ান পৰাগ টি20ত বাহিৰ হ'ব কোন চিন্তাত শুভমন গিল সঞ্জু শিৱম জাসুসৰ বাবে বাদ দিব কাক যেহেতু কাইলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে জিম্বাবৱেৰ বিৰুদ্ধে তৃতীয়খন মেচ জিম্বাবৱেৰ বিৰুদ্ধে ইতিমধ্যে দুখন মেচ সমাপ্ত এতিয়া প্লেইং 11ৰ হালসলনিক লৈ চিন্তাত পৰিছে অধিনায়ক শুভমন গিল দ্বিতীয়খন মেচত 100 ৰানত জয়লাভ কৰা দলটোৰ পৰা দুজন বা তিনজন খেলুৱৈক বাদ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে শুভমন গিলে পিছে কাক কাক বাদ দিব এক ডাঙৰ প্ৰশ্ন উত্থাপিত হয় যেহেতু সঞ্জু স্যামসন জয়সৱাল আৰু শিৱম দুবে জিম্বাবৱেত হঠাৎ উপস্থিত হোৱাৰ পিছতে প্লেইং 11ত এতিয়া হৈছে হালসলনিক লৈ চিন্তা এই তিনিগৰাকী খেলুৱৈ যেহেতু টি20 বিশ্বকাপ জয়ী দলৰ সদস্য আছিল এতিয়া তিনিগৰাকী উপস্থিত হৈছে জিম্বাবৱেত আনহাতে দ্বিতীয়খন মেচত অৰ্থাৎ ভাৰতে 7 জুলাই তাৰিখে যেতিয়া জিম্বাবৱেক 1 ৰানত পৰাস্ত কৰিছিল সেই সময়ত দলত নাছিল সঞ্জু জয়সৱাল আৰু শিৱম অৱশ্যে এয়া আগতে সিদ্ধান্ত আছিল যে তিনিগৰাকী খেলুৱৈ শৃংখলাৰ দ্বিতীয়খন মেচ নেখেলে কিন্তু এই তিনিগৰাকীয়ে তৃতীয় টি20 মেচ খেলাটো পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ অধিনায়ক শুভমন গিলে হয়তো দ্বিতীয়খন মেচত বৃহৎ জয়লাভ কৰা দলটোৰ পৰা কমেও তিনিজন খেলুৱৈ বাহিৰ কৰিব লাগিব নাইবা এই তিনিগৰাকী বিশ্ব চেম্পিয়ন খেলুৱৈক বহুৱাব লাগিব সঞ্জু স্যামসন আৰু জয়সৱালে টি20 বিশ্বকাপত খেলাৰ সুযোগ পোৱা নাছিল আনহাতে অলৰাউণ্ডাৰ শিৱম দুবে দলক বেলেন্স কৰিছিল সেইবাবে তেওঁকো প্লেইং 11ত লোৱাটো লাভজনক হ'ব এতিয়া প্ৰশ্ন হৈছে সঞ্জু স্যামসনক লৈ ধ্ৰুৱ জুৰেলৰ স্থান দখল কৰিব পাৰে নেকি সঞ্জুৱে ঠিক সেইদৰে শিৱমেও সাই সুদৰ্শনৰ স্থানত যাব নেকি তেন্তে বাহিৰ হ'বলৈ গৈ আছে নেকি ধ্ৰুৱ আৰু সুদৰ্শন আনহাতে অভিষেকে দ্বিতীয়খন মেচত শতক অৰ্জন কৰিছিল তাৰ সমান্তৰালকৈ ঋতুৰাজ গায়কোৱাৰে দ্বিতীয়খন মেচত ৭৭ ৰানৰ ইনিংছ খেলিছিল এই তিনিগৰাকীও তৃতীয় মেচ খেলাটো নিশ্চিত হৈ পৰিছে এনে অৱস্থাত জয়সৱালৰ বাবে এতিয়া ৰিয়ান পৰাগ প্লেইং 11ৰ পৰা বাহিৰ হ'ব পাৰে নেকি এতিয়া আমাৰ অসম সন্তান ৰিয়ানক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এক সমীকৰণে যেন তাকেই কৈছে বাহিৰ হ'ব পাৰে নেকি ৰিয়ান পৰাগ বাহিৰ হ'ব পাৰে নেকি সাই সুদৰ্শন বাহিৰ হ'ব পাৰে নেকি ধ্ৰুৱ জুৰেল আনহাতে আন এক সমীকৰণে এয়াও কৈছে যে ভাৰতে নিজৰ প্লেইং 11ৰ দুটা সালসলনি কৰক শিৱম দুবেক এখন বা দুখন মেচৰ বাবে জিৰণি দিয়া হওক আৰু সঞ্জু আৰু জাসপ্ৰীত ধ্ৰুৱ আৰু সাই সুদৰ্শনৰ স্থানত ৰখা যাওক এই ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে কাইলৈ মেচখনৰ বাবে স্পৰ্টছ ডেস্ক নিউজ এইচ আছাম প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী